অসমীয়াৰ বাপতি সাহোন কাতি বিহু এই কাতি বিহু উপলক্ষে 367 বছৰীয়া যি পৰম্পৰা সেই পৰম্পৰা অটুট ৰাখি এই বছৰটো আমি দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ যে আউনীআটী সত্ৰত শ্ৰী শ্ৰী আউনীআটী সত্ৰত এই বছৰ উদযাপিত হৈছে কাতি বিহু আৰু কাতি বিহুৰ লগত সংগতি ৰাখি ইয়াতে 21 জোৰাকৈ আকাশবন্তি প্ৰজ্বলিত হৈছে আমি দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ কি ধৰণে আকাশবন্তি প্ৰজ্বলিত হৈছে প্ৰভু ঈশ্বৰে ইয়াত আকাশবন্তি প্ৰজ্বলন কৰিলে আৰু যাৰ বাবে এই আকাশবন্তিৰ জৰিয়তে বিশ্ব শান্তিৰ কামনা কৰা হয় আৰু যিসমূহ মহামাৰী আছে মহামাৰী দূৰৰ বাবেও এইবাৰ বিশেষভাৱে প্ৰাৰ্থনা জনাইছে প্ৰভু ঈশ্বৰে আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ এই বাকৰিৰ পৰা স্বামী নম অনন্তা বেদ আছে অৰ্থাৎ কাৰ্তিক মাহটোক দামোদৰ মাহ বুলি কোৱা হয় সেই দামোদৰক প্ৰণাম জনাই আমি 21 জোৰ আকাশবন্তি প্ৰজ্বলন কৰোঁ আউনীআটী সত্ৰত আমাৰ পৰম্পৰাগতভাৱে সত্ৰৰ প্ৰতিষ্ঠা দিনৰ পৰা আজিলৈকে মানে এই 21 জোৰ আকাশবন্তি প্ৰজ্বলন হৈ আহিছে ইয়াৰ মূল তাৎপৰ্য হ'ল প্ৰহ্লাদে যেনেকৈ ভক্তি যোগেদি 21 পুৰুষ উদ্ধাৰ কৰিলে আমিও তেনেকৈ আশা কৰোঁ যে 21 জোৰ আকাশবন্তিৰ যোগেদি পুৰুষে আমাৰ লোকসকল যাতে উদ্ধাৰ হয় আৰু এইবাৰ কৰোণা মহামাৰীত আমি বিশেষকৈ প্ৰাৰ্থনা জনাইছোঁ কাৰণ তুলসীয়ে ভাইৰাছ নাশ কৰিব পৰা ক্ষমতা আছে আৰু কাতি মাহত দুগুণ শক্তি লাভ কৰে এইবাৰ বন্তি প্ৰজ্বলন আৰু তুলসী ৰোপণৰ যোগেদি আমাৰ এই মহামাৰী কৰোণা ব্যাধি যাতে আঁতৰ হৈ যায়